হেল্ল' আকৌ এটা ভিডিঅ' লৈ আহিছোঁ দেই। আজি এইটো কি বনাইছোঁ জানে? হাঁহৰ মাংস। হাঁহৰ মাংস কোনে কোনে খাই ভাল পায় বাৰু? মই বিৰাটেই ভাল পাওঁ। আৰু হাঁহৰ মাংসটো বনালোঁ একচুৱেলি কোমোৰা দি। আমাৰ সন্মুখৰ বৌগৰাকীয়ে আনি দিছিলে, মানে হাঁহটো আনি দিছে, মাংসটো বনাবলৈ ক'লে। তাৰপিছত মই বনালোঁ, কোমোৰাও আছিলে তেখেতলোকৰ। কোমোৰা দি হাঁহ বনাব ক'লে, বনালোঁ। কেনেকুৱা বা হ'বগৈ নাজানো আৰু, কিন্তু খুব ধুনীয়া আছিলে হাঁহটো, একদম তেলাল। বৌয়ে ক'লে আজি হাঁহ খাম, আমাৰ সন্মুখৰ বিতুদা বৌ, গতিকে মই বনাই দিলোঁ আৰু এয়া বনাই হৈ গ'ল। দেখিছেনে কোমোৰাখিনি কেনেকৈ? কোমোৰাখিনি একদম ডাঙৰ ডাঙৰকৈ দিছোঁ দেই। তাতে আলু আৰু কেঁচা জলকীয়াও দি দিছোঁ। আৰু তেল দেখিছেনে? ওপৰত একদম তেল বিৰিঙি আছে, মানে ইমানেই ধুনীয়া হাঁহটো, মানে পূৰা তেল আছিলে। আৰু এতিয়া হাঁহ খাবলৈ এনেও ভাল, গতিকে মই বাৰু খালোঁ, দুবাৰ খালোঁ হাঁহ। আৰু আপোনালোকে কোনে কোনে হাঁহ খাইছে? এতিয়াতো খাবই আৰু, হাঁহৰ মাংস মানে চবৰে প্ৰিয়। গতিকে ময়ো খাইছোঁ বনাই, বৌয়ে দিয়াৰ কাৰণে আৰু খালোঁ, আগতেও এবাৰ খালোঁ। গতিকে কেনেকুৱা দেখিছে বাৰু কালাৰটো? কোমোৰা এনেকৈ ডাঙৰ ডাঙৰকৈ দি পেলাই খাইছে নাই হাঁহৰ মাংসটো? কোমোৰাটো মানে ডাঙৰ ডাঙৰকৈ দিলে কোমোৰা পিচ খাই বেলেগ ধুনীয়া লাগে। কোমোৰা পিচ একদম পানী নিচিনা হৈ যায় ভাতৰ লগত সানি দিলে, ইমান ধুনীয়া লাগে কোমোৰাটো খাই। সেইকাৰণে ভাবিলোঁ আৰু আপোনালোকৰ লগত ভিডিঅ'টো অকণমান শ্বেয়াৰ কৰোঁ, হাঁহৰ মাংস কেনেকৈ বনালোঁ কোমোৰা দি। কেনেকৈ বনালোতো জানেই আৰু চবেই, খালি মই দেখুৱাইছোঁ আৰু বনাই হোৱাৰ পিছত অকণ ভিডিঅ'টো কৰি দেখাইছোঁ। হাঁহৰ মাংস চবেই বনাব জানে, কিন্তু ইমান যে বেছি তেল ওলাইছে দেখিছেনে? এয়া বাপৰে, গোটেই তেল মানে বিৰিঙি গৈছে আৰু বিৰাট ধুনীয়া লাগিছে দেখিবলৈ কালাৰটো। মই ভাল পাইছোঁ, আপোনালোকে কেনেকুৱা পাইছে হাঁহৰ মাংসৰ কালাৰটো জনাব দেই। আৰু এতিয়াতো আৰু পিকনিকৰ ছিজন, হাঁহ চলিবই, মাঘৰ বিহু আহি আছে, হাঁহ চলিবই। গতিকে সকলোৱে ধুনীয়া ধুনীয়া হাঁহ খাব আৰু এতিয়া, হয় নাই বাৰু? আমিও খাইছোঁ, আৰু এইটো কোনকণী জহা চাউলৰ লগত কি যে মজা লাগে। গতিকে দেখুৱালোঁ ভিডিঅ'টো আৰু ধুনীয়াকৈ। আপোনালোকে কেনেকুৱা পাইছে কমেণ্টছ কৰি জনাব দেই। থেংক ইউ।